বৰ্তমান উপস্থিত আছো মাজুলীৰ জেংৰাইমুখৰ এটি চাপৰিত উপস্থিত আছো আৰু এই চাপৰিটোতেই এতিয়া এনেধৰণে বৃহৎ গছ ৰোপণ কৰা পৰিলক্ষিত হৈছে কিয়নো মাজুলীবাসীৰ এক প্ৰধান সমস্যা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তেনে ক্ষেত্ৰত এনেধৰণে এতিয়া এটি NGO আৰু মাজুলীৰ দুজনমান ব্যক্তিৰ সহযোগত বহুকেইজন ব্যক্তিৰ সহযোগত এতিয়া এনেধৰণেই বিভিন্ন ধৰণৰ গছ ৰোপণ কৰা পৰিলক্ষিত হৈছে আৰু জেংৰাইমুখৰ এটি চাপৰিত প্ৰায় ৫,০০০তকৈ অধিক গছ এনেধৰণে ৰোপণ কৰা পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থৰ সহযোগত মই সামগ্ৰিকভাৱে এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ কিয়নো মাজুলীৰ প্ৰধান সমস্যা গৰাখহনীয়া সমস্যা। সেই গৰাখহনীয়া সমস্যাক লৈ মাজুলীবাসীয়ে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে, কিন্তু সেই প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে কি কংগ্ৰেছ চৰকাৰ কি বিজেপি চৰকাৰ। কোনো ধৰণৰ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তেনে ক্ষেত্ৰতেই মাজুলীৰ এই যিটো জেংৰাইমুখৰ এটি চাপৰিত এনেধৰণেই বৃহৎ পৰিমাণৰ গছ ৰোপণ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ পাছতে আজি টাইমেত আহি উপস্থিত হৈছোহি সেই চাপৰিটোত আৰু এই চাপৰিটোৰ পৰা দেখুৱাব বিচাৰিছোঁ কেনেধৰণে বিভিন্ন ধৰণৰ প্ৰায় ৫,০০০তকৈ অত্যাধিক গছ ৰোপণ কৰিছে। বিভিন্ন প্ৰজাতিৰ গছ ৰোপণ কৰি এনেধৰণে এতিয়া সকলো এনেধৰণে তেওঁলোকে গছৰ কাষত যাতে কোনো ধৰণৰ গৰু ছাগলীয়ে যাতে খাব নোৱাৰে এই যি বিশেষ গছজোপা তেনেধৰণে তেওঁলোকে ঘেৰাও দিয়া পৰিলক্ষিত হৈছে। সামগ্ৰিকভাৱে এই মুহূৰ্তত জেংৰাইমুখৰ এই চাপৰিটোৰ পৰা দেখুৱাব বিচাৰিছোঁ জেংৰাইমুখৰ বৰপমুৱা চাপৰিটোৰ পৰা দেখুৱাইছোঁ সামগ্ৰিক দৃশ্যাংশ। এই মুহূৰ্তত আমি চৰকাৰ প্ৰশাসনক দৃষ্টিগোচৰ কৰা বিচাৰিছোঁ চাওক সেইসকল বিষয়াই কেনেধৰণে মাজুলীৰ দুই তিনিজন উদ্যমী যুৱকে কেনেধৰণে প্ৰচেষ্টা হাতত লৈছে আৰু এটি NGOয়ে এনেধৰণেই মাজুলীত এতিয়া এনেধৰণে বৃহৎ গছ ৰোপণ কৰা পৰিলক্ষিত হৈছে আৰু সেই দুজন বিশেষ ব্যক্তি মোৰ কাষত আছে, মই তেওঁলোকৰ পৰাও জানিব বিচাৰিম। আৰু এনেধৰণেই জেংৰাইমুখৰ এই চাপৰিটোত এতিয়া এনেধৰণে বিভিন্ন ধৰণৰ গছ ৰোপণ কৰা পৰিলক্ষিত হৈছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ উদ্দেশ্য কি হ'ব পাৰে। মাজুলীবাসীয়ে বহু সময়ত প্ৰতিবাদ সাব্যস্ত কৰে, কিন্তু সেই প্ৰতিবাদৰ পাছতো কিন্তু কি কংগ্ৰেছ চৰকাৰ কি বিজেপি কি আঞ্চলিক দল কোনো দলে কিন্তু কোনো চৰকাৰে কিন্তু যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল তেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মাজুলীৰ প্ৰধান সমস্যা গৰাখহনীয়া সমস্যা, বানপানী সমস্যা। এই গৰাখহনীয়াৰ সময়ত আপোনালোকে এই গৰাখহনীয়াৰ যিটো বৰ্তমান সময়তো মাজুলীত গৰাখহনীয়া হৈয়ে থাকে আৰু যেনেধৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ তেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হ'ল। আজি আপোনালোকে এনেধৰণে ৫,০০০ গছ ৰোপণ কৰিছে, কি গছ ৰোপণ কৰিছে কি ক'ব? ধন্যবাদ। বিশেষকৈ আমাৰ চবৰে জ্ঞাত যে মাজুলীৰ চবতকৈ জ্বলন্ত সমস্যা হৈছে গৰাখহনীয়া। বানপানীতকৈও ডাঙৰ সমস্যা হৈছে গৰাখহনীয়া আৰু প্ৰতি বছৰে মাজুলীয়ে শ বিঘা মাটি হেৰাই আছে আৰু বিশেষকৈ খেতিয়কবিলাক ইয়াৰ পৰা বহুত সিহঁতে প্ৰভাৱ পৰিছে সিহঁতৰ জীৱনত আৰু সিহঁতৰ খেতিবিলাক নষ্ট হৈ আছে আৰু প্ৰত্যেক বছৰে সিহঁতে ইয়াৰ পৰা সেই ঠাইলৈ সিহঁতে গুচি যাব লগা হয়। আৰু বিশেষকৈ এই ক্ষেত্ৰত আমি প্ৰাচ্যধন ডেভেলপমেণ্ট ছাৰ্ভিচ আৰু প্ৰাচ্যধন ডেভেলপমেণ্ট ছাৰ্ভিচ এখন NGO হয় আৰু বিশেষকৈ প্ৰাচ্যধন ডেভেলপমেণ্ট ছাৰ্ভিচে আমি ইছাব বেংকৰ সহায়ত আৰু তেওঁলোকে আমাক এইটো গছপুলি ৰোপণ কৰাত সহায় কৰিছে আৰ্থিক দিশত। আৰু বিশেষকৈ আমি মাজুলী যাতে মাটি বচাব পাৰোঁ, গৰাখহনীয়াৰ পৰা ৰোধ কৰিব পাৰোঁ আৰু বিশেষকৈ গছ পুলি ৰোৱা ইয়াৰ ক্ষেত্ৰত এটা ভাল উপায়। যদি গছ পুলি আমি এনেকা চাপৰি এলেকাত এনেকা নদী কিনাৰত যদি ৰুই থাকোঁ ভৱিষ্যতে এই গছ পুলিবিলাকে গৰাখহনীয়া ৰোধ কৰাত সহায় কৰিব। আৰু আমি বিশেষকৈ এই গছ পুলি ৰোৱাত আমাৰ বৰপমুৱা এলেকাৰ অমূল্য পেগু আৰু শৈল্য এনেকুৱা বহুত কেইজনমান ব্যক্তিয়ে তেওঁলোকে স্বেচ্ছাসেৱী হিচাপে তেওঁলোকে সহায়ৰ হাত বঢ়াইছে আৰু আমাক পুলি যোগান ধৰাত কি গছ ৰুইছে আপোনালোকে? বিশেষকৈ আমি এজাৰ পমুৱা তাৰপিছত আমি কৃষ্ণচূড়া অৰ্জুন আৰু এনেকুৱা বহুত গছ ৰুইছোঁ আৰু আমাক মাজুলী বন বিভাগে আমাক গছপুলি ইহঁতে ফ্ৰীকৈ আমাক যোগান দিছে আৰু তেওঁলোকৰ সহায়ত আমি বহুত গছপুলি ৰোপণ কৰিছোঁ। অকল ইয়াতে নহয়, আমি গছপুলি আমাৰ নামুলি মাজুলীৰ মাজৰ চাপৰি লগতে নআলিৰ আমি ৰজাবুঢ়া এনেকুৱা বহুতো এলেকাত আমি গছপুলি ৰোপণ কৰিব পাৰিছোঁ। নিশ্চয়কৈ দেখুৱাব বিচাৰিছোঁ এনেধৰণে তেওঁলোকে বিভিন্ন ধৰণৰ গছ ৰোপণ কৰা পৰিলক্ষিত। আৰু এজন মোৰ কাষত যুৱক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ কিমান গছপুলি ৰোপণ কৰিছে আৰু কি ক'ব। মাজুলীৰ এক প্ৰধান সমস্যা গৰাখহনীয়া সমস্যা আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আজি আপোনালোকে ওলাই আহিছে, কি ক'ব? হয়, আমি চবেই জানো একচুৱেলি মাজুলীৰ প্ৰধান জ্বলন্ত যিটো সমস্যা এইটো গৰাখহনীয়া। আজি একচুৱেলি আমাৰ প্ৰথমে আমি ধন্যবাদ দিব বিচাৰোঁ আমাৰ যিটো NGO প্ৰাচ্যধন ডেভেলপমেণ্ট ছাৰ্ভিচ
এওঁলোকে আমি যেনেকৈ ৰিকুৱেষ্ট কৰিলোঁ মাজুলীৰ কাৰণে আমি এটা সংৰক্ষণৰ ব্যৱস্থা লাগে বুলি কোৱাৰ লগে লগে ইহঁতে আমাক পান ৰিলিফ কৰি দিছে, ফাইনেন্সিয়েলি আমাৰ প্ৰচোদন ডেভেলপমেণ্ট ছাৰ্ভিচে সহায় কৰিছে। সেইমতে আজি আমি মাজুলীত একচুৱেলি অকল জেংৰাই মুখতে নহয়, আমি কৰতিপাৰ পঞ্চায়তৰ এলেকাটো আমি প্ৰায় 3000 গছ পুলি ৰোপণ কৰিছোঁ, য'ত গৰাই কহি আছে। সেইবিলাক জেগাক আমি একচুৱেলি সংৰক্ষণ কৰিবৰ কাৰণে চৰকাৰে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়, তাৰ বাবে আপোনালোকে আজি ওলাই আহিছে। হয়, এইটো একচুৱেলি 100% ৰাইট আপুনি যেনেকৈ কৈছে। একচুৱেলি তেওঁলোকে যেনেকৈ মাজুলীত বা যিকোনো দলে আহক মানে ইয়াত জাতি মাতি সেইবিলাক কথা কৈ থাকে, কিন্তু আমি দেখিবলৈ পাইছোঁ এইবিলাক একো হোৱা নাই। মাজুলী প্ৰতি বছৰে শ বিঘা মাটি কহি আছে, গৈ আছে। ইভেন আমি কৰতিপাৰ অঞ্চলত, কৰতিপাৰ যিটো পঞ্চায়তত বৰ্তমান এতিয়াতো পূৰা গৰাখহনীয়া চলি আছে, ৰাইজে জ্বলন্ত সমস্যাত ভুগি আছে, আৰু এতিয়াতো কেইদিনমানৰ পাছত তাতো আৰু ঘৰ উঠিব। নিশ্চয়কৈ সামগ্ৰিকভাৱে এই মুহূৰ্তত মই সেই দৃশ্যাংশ দেখুৱাইছোঁ। মাজুলীৰ জেংৰাই মুখৰ এটি চাপৰিত এই মুহূৰ্তত মই উপস্থিত আছোঁ, আৰু জেংৰাই মুখৰ এই চাপৰিটো এতিয়া এনেধৰণে বিভিন্ন ধৰণৰ গছ ৰোপণ কৰা পৰিলক্ষিত হৈছে, কিয়নো মাজুলীৰ প্ৰধান সমস্যা গৰাখহনীয়া সমস্যা, আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবেই আজি এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে। মাজুলীৰ উদ্যমী যুৱকৰ লগতে এটি NGO এনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে, কিয়নো মাজুলীবাসীয়ে বিভিন্ন সময়ত প্ৰতিবাদ কৰে, বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰে যে মাজুলীৰ গৰাখহনীয়া ৰোধ কৰিব লাগে, কিন্তু মাজুলীৰ যিখন বেজিৰাগৰ যিখন ভূমিকণো কিন্তু আজিলৈকে মাজুলীৰ যি বিভাগীয় কৰ্তৃপক্ষ কিন্তু আজিলৈকে সংৰক্ষণ কৰিবলৈ সক্ষম হোৱা নাই। তেনে ক্ষেত্ৰত এতিয়া NGO এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। সামগ্ৰিকভাৱে এই মুহূৰ্তত মই জেংৰাই মুখৰ এই চাপৰিটোৰ পৰা দেখুৱাব বিচাৰিছোঁ টাইম 8 দৰ্শকসকলক সামগ্ৰিক দৃশ্যাংশ।